নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অষ্টম অধ্যায় জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম জীৱইনো কেনে ধৰণে বংশ বিস্তাৰ কৰে ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছত আমি শিকিছিলো প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে প্ৰজনন প্ৰক্ৰিয়া কেই ধৰণৰ আছিল দুই ধৰণৰ আছিল অযৌন প্ৰজনন প্ৰক্ৰিয়া আৰু যৌন প্ৰজনন প্ৰক্ৰিয়া গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে আমি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ কেইটামান পদ্ধতিৰ বিষয়ে আলোচনা কৰিছো আজি আমি পিছৰ পদ্ধতি কেইটাৰ বিষয়ে আলোচনা কৰিম এতিয়া সোৱা প্ৰজনন আছিল কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ কি আছিলে অযৌন প্ৰজনন আৰু কি আছিলে যৌন প্ৰজনন অযৌন প্ৰজনন আৰু যৌন প্ৰজনন সোৱা অযৌন প্ৰজনন প্ৰক্ৰিয়া কি হৈছিলে একক জীৱৰ প্ৰয়োজন হৈছিলে একক জীৱ আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াত কি হৈছিলে দুটা বিপৰীত লিংগৰ জীৱৰ প্ৰজনন হৈছিল দুটা জীৱ বিপৰীত লিংগৰ জীৱৰ প্ৰয়োজন হৈছিল আমি শিকিছিলো অযৌন প্ৰজনন পদ্ধতিৰ বিভিন্ন প্ৰক্ৰিয়াসমূহৰ বিষয়ে বিভিন্ন প্ৰক্ৰিয়াসমূহ কি আছিলে অযৌন প্ৰজনন পদ্ধতিৰ আমি শিকিছিলো দ্বিখণ্ডন বা বিভাজন দ্বিখণ্ডন বা বিভাজন এই প্ৰক্ৰিয়া কেনে ধৰণৰ হ'ব ধৰিছিলে এই প্ৰক্ৰিয়া কেনেকুৱা হৈছিল বাইনেৰী হ'ব পাৰিছিল বা মাল্টিপল হ'ব পাৰিছিল তাৰ মানে বাইনেৰী ফিছন দ্বিবিভাজন বা বহু বিভাজন হৈছিল কেনেকুৱা হৈছিল বাইনেৰী ফিছন দ্বিবিভাজন হৈছিল বা পলিফিছন বা মাল্টিপল ফিছন বহু বিভাজন সংঘটিত হৈছিল সো দ্বিবিভাজন কোনে দেখাইছিলে এমিবা হয়নে নহয় আদ্য প্ৰাণী আৰু লিছমেনিয়া আদি সমূহে এক বিশেষ প্ৰক্ৰিয়া এক বিশেষ সৰল গতিত দেখাইছিলে হয়নে এটা এমিবাৰ পৰা কি হৈছিলে দুটা এমিবাৰ সৃষ্টি হৈছিলে আকৌ বহু বিভাজন প্ৰক্ৰিয়া কোনে দেখাইছিলে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী প্লাজমোডিয়ামে বহু বিভাজন দেখাইছিলে এটাৰ পৰা ভাঙি বহুতো সৰু সৰু টুকুৰাত কি হৈছিলে বিভক্ত হৈছিলে তাৰ পিছত আছিল আমাৰ কি আছিল বিভংগন প্ৰক্ৰিয়াত কি হৈছিল সৰল বহুকোষী জীৱ যেনে সৰ্পিল হেলাই বা স্পাইৰোগাইৰা সিহঁতে কি হৈছিল সিহঁতৰ ভাঙি সৰু সৰু টুকুৰাত বিভক্ত হৈছিল আৰু সেই যে টুকুৰাবিলাক বিভক্ত হৈছিল তাৰ পৰাই আকৌ কি হৈছিল নতুন স্পাইৰোগাইৰা বা নতুন সৰ্পিল হেলাই উৎপন্ন হৈছিল আকৌ ৩ নম্বৰ প্ৰক্ৰিয়া কি হ'ব জানানে পুনৰ জীৱন কি হ'ব ৩ নম্বৰ প্ৰক্ৰিয়া হ'ব পুনৰ জীৱন বা ৰিজেনেৰেশ্যন বুলি কোৱা হয় পুনৰ জীৱন আৰু এটা প্ৰক্ৰিয়া কি হ'ব পাৰে জানানে মুকুলোদ্গম কি বুলি কোৱা হয় মুকুলোদ্গম গতিকে প্ৰত্যেক জীৱই কি কৰে বিভিন্ন পদ্ধতি অৱলম্বন কৰে সোৱা মুকুলোদ্গম আৰু এটা পদ্ধতি আছে কি জানানে আংগিক বিস্তাৰণ কি পদ্ধতি আছে আংগিক বিস্তাৰণ গতিকে আমাৰ বিভিন্ন উদ্ভিদ আছে যেনে আদা হালধি তগৰ গোলাপ কুঁহিয়াৰ পিয়াজ আদিবিলাকে কি দেখুৱায় আংগিক বিস্তাৰণ পদ্ধতিৰে প্ৰজনন প্ৰক্ৰিয়া বা বংশ বিস্তাৰ কৰা প্ৰক্ৰিয়া দেখুৱায় সোৱা আৰু এটা পদ্ধতি আছে তাৰ নাম হৈছে কি জানানে ৰেণুৰ উৎপত্তি কি হ'ব ৰেণুৰ উৎপত্তি সোৱা ৰাইজোপাছ নামৰ যি ভেঁকুৰ আছে হি ৰেণুৰ উৎপত্তিৰ দ্বাৰা কি কৰিব পাৰে প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰিব পাৰে
সোৱা অযৌন প্ৰজননৰ ক্ষেত্ৰত এই 6টা পদ্ধতি আকৌ যৌন প্ৰজনন প্ৰক্ৰিয়া যেহেতু উচ্চ খাপৰ জীৱবিলাকৰ মাজতহে হয় আৰু অযৌন প্ৰজনন প্ৰক্ৰিয়া কি হয় সৰল জীৱসমূহ নিম্ন খাপৰ জীৱসমূহৰ মাজতহে সংঘটিত হয় আৰু অযৌন প্ৰজনন প্ৰক্ৰিয়া যিকোনো প্ৰতিকূল পাৰিপাৰ্শ্বিক অৱস্থাতে কি হ'ব পাৰে সংঘটিত হ'ব পাৰে আৰু এনে প্ৰক্ৰিয়া সৰল দ্ৰুতভাৱে অসংখ্য অপত্য কোষৰ কি কৰিব পাৰে সৃষ্টি কৰিব পাৰে আৰু অযৌন প্ৰজননৰ ক্ষেত্ৰত কোনো ধৰণৰ বিভিন্নতা দেখা নাযায় আৰু সেই কাৰণে কি হয় ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বিবৰ্তন বা ক্ৰমবিকাশ সম্ভৱ নহয় কিন্তু যৌন প্ৰজনন ক্ষেত্ৰত কি হয় জানানে যেহেতু উচ্চ খাপৰ জীৱবিলাকৰ মাজত হয় উচ্চ খাপৰ জীৱবিলাকৰ মাজত হোৱাৰ কাৰণে আৰু উচ্চ খাপৰ জীৱবিলাকৰ কি হয় জানানে নিৰ্দিষ্ট অংগৰ কিছুমান নিৰ্দিষ্ট কাম আছে যেহেতু উচ্চ খাপৰ জীৱন প্ৰক্ৰিয়াটো অলপ জটিল প্ৰক্ৰিয়া হেহে তাৰ নিৰ্দিষ্ট অংগই কিছুমান নিৰ্দিষ্ট কাৰ্যহে সমাধা কৰে নিৰ্দিষ্ট অংগই নিৰ্দিষ্ট কাৰ্য সমাধা কৰে এতিয়া আমাৰ হাওঁফাওঁৰ যি কাম সেই কামহে হাওঁফাওঁই কৰিব হাওঁফাওঁয়ে বেলেগ অংগৰ কাম নকৰে সেইবাবে প্ৰজনন প্ৰক্ৰিয়া হ'ব লাগিলে কি হ'ব নিৰ্দিষ্ট জনন তন্ত্ৰ বা জনন অংগৰ প্ৰয়োজন হ'ব কাৰণ বহুকোষী জীৱৰ ক্ষেত্ৰত কি হৈছে জানানে এককোষী জীৱবিলাক কি হৈছে এটা কোষেৰেই গঠিত গতিকে সেইটো কোষৰ দ্বাৰাই কি হয় সৰলভাৱে আন এটা অপত্য কোষৰ সৃষ্টি হয় কিন্তু বহুকোষী জীৱবিলাক যেহেতু বিভিন্ন বহুতো কোষেৰে সমষ্টি বহুতো কোষেৰে গঠিত বহুত কোষ লগ লাগিহে কি হৈছে বহুকোষী জীৱৰ সৃষ্টি হৈছে আৰু বহুকোষী জীৱই কি দেখুৱাই জানানে শ্ৰম বিভাজন দেখুৱায় বহুকোষী জীৱৰ কোষবিলাকে শ্ৰম বিভাজন দেখুৱায় আৰু কোষ লগ লাগি কি হৈছে কলাৰ সৃষ্টি হৈছে কোষ লগ লাগি কলাৰ সৃষ্টি হৈছে আকৌ কলাৰ লগ লাগি কি সৃষ্টি হৈছে অংগসমূহ সৃষ্টি হৈছে আৰু অংগসমূহ লগ লাগি কি হৈছে নিৰ্দিষ্ট অংগতন্ত্ৰ গঠিত হৈছে গতিকে জনন তন্ত্ৰহে নিৰ্দিষ্ট জনন তন্ত্ৰহে জনন অংগৰ দ্বাৰাহে কি সম্ভৱ হ'ব যৌন প্ৰজনন প্ৰক্ৰিয়া সম্ভৱ হ'ব আৰু এই ক্ষেত্ৰত কি আহি পৰে জানানে বিভিন্নতা আহি পৰে আৰু ডিএনএ হৈছে যৌন প্ৰজনন প্ৰক্ৰিয়াৰ বংশগতিৰ বাহক যি কি কৰে পিতৃ পুৰুষৰ পৰা উত্তৰ পুৰুষলৈ কি কৰে বংশগতিৰ চৰিত্ৰ কঢ়িয়াই নিয়ে আহা আমি ছাত্ৰ ছাত্ৰীসকল আমি শিকিলো দ্বিখণ্ডন বা বিভাজন আৰু বিভংগন প্ৰক্ৰিয়াৰ বিষয়ে আজি আমি শিকিম পুনৰ্জীৱন প্ৰক্ৰিয়া মুকুল উদ্গম প্ৰক্ৰিয়া আংগিক বিস্তাৰণ আৰু ৰেণুৰ উৎপত্তি এতিয়া মুকুল উদ্গম প্ৰক্ৰিয়াত কি হয় জানানে হাইড্ৰাৰ কিছুমান কি হয় মুকুলৰ ধৰা হাইড্ৰা এটা প্ৰাণী হাইড্ৰাৰ কি হয় এটা অংশত এটা নিৰ্দিষ্ট অংশত কি হয় জানানে বহুবাৰ কোষ বিভাজন ঘটি কি হয় তেমুনা বাঁধে ইয়াতে কি হয় কিছুমান তেমুনা বাঁধে আৰু এই তেমুনা বান্ধি পেলাই কি হয় বাহিৰলৈ ওলাই আহে ইয়াতে বহুবাৰ কি সংঘটিত হয় কিছুমান নিৰ্দিষ্ট অংশত কি হয় কোষ বিভাজন ঘটে বহুবাৰ কোষ বিভাজন ঘটে কেনেকুৱা প্ৰাণী ধৰা হাইড্ৰাৰ দৰে সৰল জীৱ আৰু ইহঁতৰ কি হয় মুকুলৰ নিচিনা তেমুনা বান্ধে তাৰ পিছত ইহঁতৰ কি হয় যেতিয়া পুৰত হয় এই তেমুনাবিলাক কি হয় আকৌ বাহিৰলৈ ওলাই আহে আৰু এনেদৰে কি হৈ থাকে হি বিকশিত হৈ থাকে তেতিয়া আকৌ এটা লাহে লাহে কিহৰ ৰূপ লয় জানানে হাইড্ৰাৰ ৰূপ লয় যেতিয়া ইয়াৰ বৃদ্ধি হৈ যায় তেতিয়া হি আকৌ কি হয় মাতৃৰ দেহৰ পৰা ওলাই আকৌ নতুন এটা হাইড্ৰাৰ সৃষ্টি হয় গতিকে হাইড্ৰাৰ যি বাডিং বুলি কোৱা হয় মুকুল উদ্গম পদ্ধতিৰে কি হয় বংশ বিস্তাৰ হয় আকৌ ধৰা পুনৰ্জীৱন কোনে দেখুৱাই জানানে প্লেনেৰিয়াই কেনেকুৱা ধৰণৰ দেখুৱাই পুনৰ্জীৱন প্ৰক্ৰিয়াৰে সি কি কৰিব পাৰে বংশ বৃদ্ধি কৰিব পাৰে ধৰা এইটো এটা হৈছে প্লেনেৰিয়া এইটো এটা কি ধৰা
প্লেনেৰিয়া ই কি হ'ব পাৰে নিজকে পুনৰ জীৱন কৰিব পাৰে ৰিজেনেৰেট কৰিব পাৰে চোৱা কেনেদৰে কৰিব পাৰে ই জানানে ই যদি ভাঙি ধৰা ইয়াৰ দেহটো কি হ'ল জানানে এনেকুৱা এটা অংশ হ'ল মাজৰ এটা অংশ হ'ল তাৰ আৰু শেষৰ এটা অংশ দেখিছা ই কি কৰিব পাৰিব এই মাজৰ অংশ হি তাৰ যি ভাঙি গৈছে সেই গোটেই অংশখিনি কি কৰিব পাৰিব জানানে ৰিজেনেৰেট কৰিব পাৰিব দেখিছানে এইটো হৈছে প্লেনেৰিয়া এটা প্লেনেৰিয়া ভাঙি কেই টুকুৰা হৈ গৈছে 3 টুকুৰা হৈ গৈছে আৰু তাৰ এনেকুৱা এটা কেপাসিটি আছে হি কি কৰিব জানানে নিজকে তাৰ যিখিনি হেৰাই যোৱা অংশ সেইখিনি নিজে নিজে কি কৰি ল'ব পাৰে নিজে নিজে পুনৰ সৃষ্টি কৰি ল'ব পাৰে দেখিছানে হি কেনেদৰে সৃষ্টি কৰি ল'ব তাৰ ওপৰ অংশ নাছিলে হি তলৰ অংশ কি কৰি ল'ব পাৰে গঠন কৰি ল'ব পাৰে দেখিছা তাৰ ইয়াৰ মাজৰ অংশ আছিলে হি তলৰ আৰু ওপৰ অংশ কি কৰি ল'ব পাৰে সৃষ্টি কৰি ল'ব পাৰে ইয়াৰ তলৰ অংশ আছিলে হি ৰিজেনেৰেট কৰি ওপৰৰ অংশ সৃষ্টি কৰি ল'ব পাৰে গতিকে প্লেনেৰিয়াই কি পদ্ধতিৰে নিজৰ বংশ বৃদ্ধি কৰিব পাৰে ৰিজেনেৰেশ্যন বা পুনৰ জীৱন পদ্ধতিৰে নিজকে কি কৰি ল'ব পাৰে বংশ বিস্তাৰ কৰি ল'ব পাৰে আকৌ আৰু কিছুমান পদ্ধতি আছে যেনে আংগিক বিস্তাৰণ কি পদ্ধতি আংগিক বিস্তাৰণ ইয়াত নামটোতে সোমাই আছে তাৰ অৰ্থটো আংগিক বিস্তাৰণ তাৰ মানে কোনো নিৰ্দিষ্ট অংগৰ দ্বাৰা কি কৰিব পাৰো আমি নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰো আৰু এই ক্ষেত্ৰত কি কৰা হয় জানানে দুটা পদ্ধতি যেনে জোৰা কলম বা গ্ৰাফটিং বুলি কোৱা হয় আৰু তৰপীয়া বা লেয়াৰিং বুলি কোৱা হয় এই পদ্ধতি দুটাৰ সহায় লোৱা হয় আংগিক বিস্তাৰণ পদ্ধতি কি কি উদ্ভিদৰ ক্ষেত্ৰত হয় জানানে গুটি নধৰা বা বীজ নধৰা উদ্ভিদৰ ক্ষেত্ৰত হয় সেইবিলাক উদ্ভিদৰ কি কৰা হয় জানানে মূল বা শিপা কাণ্ড আৰু পাতৰ দ্বাৰাই নতুন উদ্ভিদৰ কি কৰিব পাৰি সৃষ্টি কৰিব পাৰি বিভিন্ন উদ্ভিদ যেনে গোলাপ আমি গোলাপ ফুল সকলোৱে ভাল পাওঁ নে নাপাওঁ গতিকে গোলাপৰ আমি কি কৰো তোমালোকে কি কৰা গোলাপৰ শিপা ঘলে আনো নেকি আমি নানো গোলাপৰ আমি কি কৰি লওঁ ডাল কাটি লৈ যাওঁ হয়নে নহয় গতিকে আমি ডাল কাটি পেলাই কি কৰো আকৌ বেলেগৰ ঘৰত লৈ যাওঁ আমি ফুল লগাবলে হয়নে নহয় চোৱা গোলাপ তগৰ আনাৰস কুঁহিয়াৰ হয়নে নহয় আদা হালধি আদি এইবিলাক তোমালোকে দেখিছানে নাই আদা হালধি এইবিলাক কি কৰা হয় এইবিলাকৰ বা আলু এইবিলাকৰ কাণ্ডৰ পৰাই আমি তাৰ কি কৰিব পাৰো বংশ বিস্তাৰ কৰিব পাৰো আমি জোৰা কলম পদ্ধতিত কি কৰো জানানে ধৰা এজোপা ফুল গোলাপ বা ফুল এজোপা আমি কি কৰো ইয়াৰ ডাল বা কাণ্ড কি কৰো কাটি লওঁ ডাল বা কাণ্ড কাটি লওঁ কাটি পেলাই আকৌ কি কৰো জানানে অন্য এজোপা উদ্ভিদৰ কাণ্ডত আনি পেলাই আমি ধৰা ডাল বা কাণ্ড আনি কাটি ল'ম কাটি সেই কাটি অনা অংশখিনি আমি কি কৰো জানানে অন্য এজোপা উদ্ভিদৰ মাটি বা টাবত ৰোৱা একে জাতীয় অন্য এজোপা উদ্ভিদৰ কাণ্ডত আহি পেলাই আমি কি কৰি দিও জানানে আমি আহি লগাই ইয়াতে সময় বান্ধি দিও এইখিনিকে কি বুলি কোৱা হয় জানানে কলম দিয়া বুলি কোৱা হয় এনেকে আমি বান্ধি পেলাই থৈ দিও তাৰপিছত কেইদিনমান বা কেইসপ্তাহ মানৰ পিছত আমি কি দেখা পাম তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হোৱা দেখা পাম আকৌ এই তৰপীয়া যিটো লেয়াৰিং পদ্ধতিত কি কৰা হয় জানানে ধৰা এজোপা উদ্ভিদ লেয়াৰিং পদ্ধতিত চোৱা এজোপা উদ্ভিদৰ মাটিৰ তলত কি থাকে মাটিৰ তলত শিপা থাকে হয়নে এজোপা উদ্ভিদ ধুনীয়া এজোপা উদ্ভিদ হয়নে নহয় এজোপা গছৰ এই যে মাটিৰ সংস্পৰ্শত যিটো অংশ থাকে সেই অংশটো কি কৰা লোৱা হয় জানানে
মাটিৰ অংশৰ যিটো অংশ মাটিত লাগি থকা উদ্ভিদজোপাৰ যিটো অংশ তাৰ পৰা কি কৰি লোৱা হয় এই পাতবিলাকক কি কৰা হয় এৰুৱাই লোৱা হয় পাতবোৰ কি কৰা হয় এৰুৱাই লোৱা হয় বা পাতবিলাক আঁতৰ কৰি লোৱা হয় পাতবিলাক আঁতৰ কৰি লোৱাৰ পিছত কি কৰা হয় সেই যে অংশটো মাটিত কি কৰি দিয়া হয় পুতি দিয়া হয় মাটিৰ ওচৰ লাগি থকা উদ্ভিদজোপাৰ অংশটো ভাঁজ খুৱাই পেলাই কিহত লগাই দিয়া হয় মাটিৰ সংস্পৰ্শত ৰখা হয় আৰু তেতিয়া কি কৰা হয় ওপৰৰ পাতবিলাক এৰুৱাই লোৱা হয় আৰু মাটিৰ লাগি থকা অংশটো মাটিত দি কি কৰি দিয়া হয় পুতি দিয়া হয় মাটিত পুতি দিয়া হয় আৰু আমি যদি কেই সপ্তাহ মানৰ পিছত লক্ষ্য কৰো সেই যে মাটিত পুতি থকা অংশত কি হবলৈ ধৰে জানানে শিপা সৃষ্টি হবলৈ ধৰে আমি মাটিত যি অংশ পুতি থৈছিলো তাতে আমি কেই সপ্তাহ মানৰ পিছত কি দেখিবলৈ পাম শিপা সৃষ্টি হোৱা দেখিবলৈ পাম গতিকে এই জোড়া কলম বা তৰপীয়া গ্ৰাফটিং আৰু লেয়াৰিং পদ্ধতিৰ সহায়ত কি কৰিব পাৰি জানানে উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰিব পাৰি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই যে আংগিক বিস্তাৰণৰ কি আছে বহুতো সুবিধা আছে এই কাৰণে সুবিধা এনে ধৰণে যিবোৰ উদ্ভিদ তৈয়াৰ কৰা হয় এনে ধৰণে যিবোৰ উদ্ভিদ প্ৰস্তুত কৰা হয় সেই উদ্ভিদবোৰ কি জানানে সম্পূৰ্ণ সুস্থ মানে বেমাৰহীন বা ৰোগহীন তাৰ মানে পুষ্টিগত পুৰা পুষ্টি সম্পূৰ্ণৰূপে পুষ্টিযুক্ত উদ্ভিদ উৎপন্ন কৰিব পাৰি আৰু বিভিন্ন সৌন্দৰ্যবৰ্ধক উদ্ভিদ আজিকালি দেখিছানে তোমালোকে দেখা পাবা নাৰ্সাৰী বিলাকতো দেখা পোৱা যায় ইমান ধুনীয়া উদ্ভিদ বিলাক হয় আজিকালি ফুলৰ গছ বিলাক প্লান্ট বিলাক ইমান ধুনীয়া মানি প্লান্ট বিলাক আছে আজিকালি আৰ্টিফিচিয়েল বিভিন্ন ধৰণৰ উদ্ভিদ আছে গতিকে তাৰ কাৰণে কি পদ্ধতি প্ৰয়োগ কৰা হয় জানানে এই আংগিক বিস্তাৰণৰ জোড়া কলম বা তৰপীয়া এই উন্নত মানৰ পদ্ধতিবিলাক প্ৰয়োগ কৰা হয় এতিয়া আমাৰ পিছৰ পদ্ধতিটো আছিলে অযৌন প্ৰজনন পদ্ধতিৰ কি আছিল জানানে ৰেণুৰ উৎপত্তি কি আছিলে ৰেণুৰ উৎপত্তি আৰু কেনেকুৱা ভেকুৰৰ দ্বাৰা হয় ৰাইজোপাছ নামৰ ভেকুৰে কি কৰে ৰেণুৰ দ্বাৰা নিজৰ বংশ বিস্তাৰ কৰিব পাৰে ৰেণু বিলাকৰ আমি জানো বীজাণু বিলাকৰ কি হয় জানানে যেতিয়া কোনো ঠাইত বীজাণুৱে আক্ৰমণ কৰে খুব জলদি ইহঁতে কি হৈ যাব পাৰে বিয়পি যাব পাৰে আমাৰ ছালতো কিবা যদি বীজাণুৰ দ্বাৰা আমাৰ ছাল আক্ৰান্ত হয় কি হয় ইমিডিয়েট কি কৰি ল'ব পাৰে নিজকে বংশবৃদ্ধি কৰি ল'ব পাৰে তেতিয়া আমি এজন চৰ্মৰোগ বিশেষজ্ঞৰ ওচৰলৈ আকৌ কি হ'ব লগা হয় যাব লগা হয় সেইদৰে ৰাইজোপাছ ভেকুৰে কি কৰে জানানে ইয়াতে বীজাণুবোৰ কি হয় খুব সোনকালে ইহঁতৰ কি হ'ব পাৰে চাৰিওফালে বিয়পি পৰিব পাৰে ঠিকছা তোমালোকে দেখা পোৱা পাউৰুটি কিছুমান হেমেকা পাউৰুটি বা পুৰণা বস্তুত কি হ'ব পাৰে ভেকুৰ সৃষ্টি হ'ব পাৰে সিহঁতৰ সেই ৰেণুধানীত কি সৃষ্টি হয় বীজাণুৰ সৃষ্টি হয় আৰু চাৰিওফালে খুব সোনকালে ইহঁত বিয়পি পৰিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল এইবিলাক আছিলে অযৌন প্ৰজনন পদ্ধতিৰ বিভিন্ন প্ৰক্ৰিয়া চোৱা অযৌন প্ৰজনন পদ্ধতিৰ কি প্ৰক্ৰিয়া আছিল পুনৰ্জীৱন প্ৰক্ৰিয়া পুনৰ্জীৱন মানে ৰিজেনেৰেশ্যন কৰিব পাৰে দেখিছা পুনৰ্জীৱন কোনে কৰিব পাৰে প্লেনেৰিয়া দেখিছা তোমালোকে প্লেনেৰিয়াৰ ইয়াৰ কি হৈছে ইয়াৰ এইখিনিৰ পৰা ই তিনটা অংশত হৈছে তিনটা অংশত হোৱাৰ পিছত সি এই অংশৰ পৰা সি নিজকে কি কৰিব পাৰে দেখিছানে পিছৰ অংশখিনি সৃষ্টি কৰি ল'ব পাৰে দেখিছানে তাৰ এইখিনি অংশৰ পৰা সি আকৌ কি কৰি ল'ব পাৰে নিজকে সৃষ্টি কৰি ল'ব পাৰে দেখিছা ই নিজকে এইখিনি পুনৰ্জীৱন কৰি আছে নিজকে পুনৰ গঠন কৰি আছে দেখিছা গৈ পেলাই আকৌ হুবহু আগৰ সদৃশ কি সৃষ্টি হৈছে প্লেনেৰিয়াৰ সৃষ্টি হৈছে দেখিছা এই প্লেনেৰিয়া আগৰ প্লেনেৰিয়া যেনেকুৱা আছিলে পুনৰ্জীৱন প্ৰক্ৰিয়াৰে হি আকৌ আগৰ নিচিনা প্লেনেৰিয়াৰ সৃষ্টি হৈছে গতিকে প্লেনেৰিয়াই বংশ বিস্তাৰ কৰা পদ্ধতিটোৰ নাম কি জানানে পুনৰ্জীৱন পদ্ধতি ৰিজেনেৰেশ্যন বা পুনৰ্জীৱন পদ্ধতি দেখিছা প্লেনেৰিয়া দেখিছা ইয়াত তিনটা টুকুৰা হৈছে
তিনটা টুকুৰা হৈছে হয় তাৰ যিখিনি অংশ হি হেৰাই গৈছে সেই হেৰুৱা অংশখিনি হি কি কৰিছে আকৌ নিজকে নিজৰ দেহত সৃষ্টি কৰি লব পাৰিছে তাৰ মানে হি কি কৰিছে নিজকে আকৌ কি দিছে নিজৰ জীৱনটো দান দিছে দেখিছা গতিকে এয়া হৈছে প্লেনেৰিয়াৰ পুনৰ জীৱন পদ্ধতি এতিয়া চোৱা খণ্ডনৰ ই এক হৈছে পৰিৱৰ্তিত প্ৰকাৰ খণ্ডনৰ ই এক পৰিৱৰ্তন চোৱা ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ উৎপত্তি সৃষ্টি কৰি লব পৰা ক্ষমতা থাকে সিহঁতৰ দেহৰ পৰাই সিহঁতে নিজকে কি কৰিব পাৰে উৎপত্তি কৰিব পাৰে চোৱা উদাহৰণ হাইড্ৰা প্লেনেৰিয়া আদি তোমালোকে উদাহৰণবিলাক খুব ভালদৰে মনত ৰাখিবা কোনটো জীৱই কেনেকুৱা ধৰণৰ প্ৰজনন পদ্ধতি দেখুৱায় কোনটো জীৱ এমিবাই কেনেকুৱা দেখুৱায় হাইড্ৰাই কেনেকুৱা দেখুৱায় বা উদ্ভিদৰ ক্ষেত্ৰত কোনটোৱে কেনেকুৱা দেখুৱায় এইবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা এবাৰ চোৱা মুকুল উদ্গম আৰু হাইড্ৰাই মুকুল উদ্গম বাডিং পদ্ধতিৰে কি কৰে নিজৰ বংশ বিস্তাৰ কৰে চোৱা হাইড্ৰা এই ক্ষেত্ৰত তোমালোকে এটা হাইড্ৰা দেখা পাইছা দেখিছানে নাই হাইড্ৰাৰ ধৰা কোনোবা এটা নিৰ্দিষ্ট অংশ বা কোনোবা এটা নিৰ্দিষ্ট অংগত বা স্থানত কি হয় জানানে বহুতবাৰ কোষ বিভাজন হয় ধৰা এইখিনিতে কি হৈছে বহুতবাৰ কোষ বিভাজন ঘটিছে বহুতবাৰ কোষ বিভাজন ঘটি সেই অংশখিনি কি হৈছে জানানে টেমুনা তোমালোকে বুজি পোৱা টেমুনা কিবা কালেকশন হৈ পেলাই সংগ্ৰহ হৈ পেলাই টেমুনাৰ সৃষ্টি হৈ কি হৈছে অলপ বাহিৰলৈ ওলাই আহিছে দেখিছা এইখিনিতে দেখিছা ইয়াতে অলপ বহুতবাৰ কোষ বিভাজন হোৱাৰ পিছত ই বাহিৰলৈ কি হৈ আহিছে ওলাই আহিছে আৰু বাহিৰলৈ আহাৰ পিছত তাৰ লাহে লাহে কি হ'বলৈ ধৰিছে বিকাশ হ'বলৈ ধৰিছে চোৱা এইখিনি বাডিং মুকুল হিচাপে হি কি হৈ আহিছে দেখিছা মুকুল হিচাপে হি কি হৈ আহিছে বাহিৰলৈ ওলাই আহিছে আৰু যেতিয়া ই পুৰত হয় যেতিয়া ই পৈণত হয় বা পুৰত হয় তেতিয়া মাতৃ হাইড্ৰা বা মাতৃ কোষটোৰ পৰা হি কি হৈ আহে লাহেকে বাহিৰলৈ ওলাই আকৌ আগৰ নিচিনা একে হুবহু দেখিবলৈ একে হাইড্ৰাৰ সৃষ্টি হয় তাৰ মানে নতুন এটা জীৱৰ সৃষ্টি হয় দেখিছা ইয়াতে তাৰ কি হৈছে মাতৃ কোষটোৰ পৰা আঁতৰি ওলাই গৈছে দেখিছা আকৌ এটা নতুন হাইড্ৰাৰ সৃষ্টি হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল হাইড্ৰাই কি পদ্ধতিৰ দ্বাৰা বংশ বিস্তাৰ কৰে হাইড্ৰাই মুকুল উদ্গম পদ্ধতিৰ দ্বাৰা বংশ বিস্তাৰ কৰে প্লেনেৰিয়াই কি পদ্ধতিৰ দ্বাৰা বংশ বিস্তাৰ কৰে প্লেনেৰিয়াই পুনৰ জীৱন পদ্ধতিৰ দ্বাৰা বংশ বিস্তাৰ কৰে হাইড্ৰাই মুকুল উদ্গম প্লেনেৰিয়াই পুনৰ জীৱন পদ্ধতি এতিয়া চোৱা হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ কি প্ৰক্ৰিয়াৰে মুকুল উদ্গম প্ৰক্ৰিয়াৰে পুনৰুজ্জীৱিত কৰি তোলে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুল উদ্গম প্ৰক্ৰিয়াৰে পুনৰুজ্জীৱিত কৰে বহুতবাৰ কোষ বিভাজন হয় টেমুনা বান্ধি দেখিছানে টেমুনা বান্ধি কি হয় বাহিৰলৈ ওলাই আহে আৰু যেতিয়া পুৰত হৈ যায় তেতিয়া কি হৈ যায় মাতৃ হাইড্ৰাৰ পৰা লাহেকে ওলাই আহে আহি পেলাই আকৌ আমি এটা নতুন হাইড্ৰা পাই যাওঁ গতিকে এয়াই হৈছে হাইড্ৰাৰ মুকুল উদ্গম পদ্ধতি এতিয়া চোৱা আংগিক বিস্তাৰণ আৰু এই আংগিক বিস্তাৰণ কোনে কোনে দেখুৱায় যিবিলাক উদ্ভিদৰ কি নধৰে গুটি বা বীজ নধৰে হেনেকুৱা উদ্ভিদবিলাকৰ প্ৰজনন প্ৰক্ৰিয়া কেনেকুৱা আংগিক বিস্তাৰণ বিভিন্ন অংগৰ দ্বাৰা মূল বা শিপা কাণ্ড আৰু পাতৰ পৰাই আমি কি কৰো নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰো চোৱা উৎপাদিত সকলো উদ্ভিদ আনুবংশিকভাৱে মূল উদ্ভিদৰ সৈতে একে তাৰ মানে যেটো নতুন উদ্ভিদ আমি পাওঁ সেই উদ্ভিদটোৰ আগৰ উদ্ভিদৰ সৈতে আনুবংশিক চৰিত্ৰ সম্পূৰ্ণৰূপে কি হয় একে হয় দেখিছানে ইয়াতে এজোপা ধুনিয়া তোমালোকক ষ্ট্ৰবেৰী উদ্ভিদ দেখুৱা হৈছে দেখিছানে নাই এই উদ্ভিদৰ কি কৰিছে হয় কোনো অংশ কাণ্ড বা ডাল কি কৰিছে কাটি লৈছে বা মাটিৰ তলত থকা অংশৰ পৰা শিপাৰ অংশ কি কৰি লৈছে কাটি লৈছে আৰু তাৰ পৰাই আকৌ কি কৰিছে নতুন উদ্ভিদত যদি দিয়ে তাতো হ'ব একেজাতীয় যদি একেজাতীয় উদ্ভিদৰ দেহৰ কাণ্ডৰ লগত যদি সংযোগ কৰি দিয়ে কলম পদ্ধতি দি কৰে তেনেকৈ উদ্ভিদৰ জন্ম হ'ব বা লেয়াৰিং পদ্ধতিও কি হ'ব
নতুন উদ্ভিদৰ জন্ম হ'ব গতিকে উৎপাদিত সকলো উদ্ভিদ কি হ'ব আনুবংশিকভাৱে আগৰ উদ্ভিদজোপাৰ সৈতে একে হ'ব আকৌ এনে কিছুমান উদ্ভিদ আছে যেনে দুপৰ টেঙা দুপৰ টেঙাৰ পাতত কি থাকে জানানে কিছুমান খাস থাকে সেই খাসবিলাক যদি আহি মাটিত পৰে তাৰ পৰা আকৌ কি সৃষ্টি হ'ব পাৰে জানানে আংগিক বিস্তাৰণ প্ৰক্ৰিয়াৰ যোগেদি আকৌ নতুন দুপৰ টেঙা পাতৰ সৃষ্টি হ'ব পাৰে সো এনে বহুবিলাক উদ্ভিদ আছে যিবিলাকৰ মূল বা শিপা কাণ্ড আৰু পাতৰ পৰাই কি হয় উপযুক্ত পৰিবেশত নতুন উদ্ভিদৰ উৎপত্তি হ'ব পাৰে উদাহৰণ কুঁহিয়াৰ গোলাপ আঙুৰ আদি দেখিছা দুপৰ টেঙাৰ কিছুমান কি আছে এই খাজ আছে এই খাজবিলাকৰ পৰাই আকৌ কি সৃষ্টি হ'ব পাৰে নতুন দুপৰ টেঙা পাতৰ সৃষ্টি হ'ব পাৰে আমি আদা পিয়াজ তোমালোকে মাটিত ৰুৱা নিশ্চয় দেখিছা কেনেকৈ হয় তাহাতবিলাকৰ এনেকে ডাল কাটি ডাল ভাঙি পেলাই কি কৰিব পাৰো মাটিত লগাব পাৰো আকৌ একেদৰে আলুৰো কি থাকে কিছুমান চকু থাকে আমি চকু থাকা বুলি কওঁ খাস থাকা বুলি কওঁ সেই তাৰ পৰাই আকৌ কি সৃষ্টি হ'ব পাৰে নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে গতিকে আংগিক বিস্তাৰণৰ কি আছে জানানে বহুতো সুবিধা আছে সো বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদ বিলাকতকৈ আংগিক বিস্তাৰণৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদ বিলাক কি হয় আগতীয়াকৈ ফুল ফল ধৰে দেখিছানে যিবিলাক উদ্ভিদৰ বীজ ধৰে বা গুটি ধৰে সেই উদ্ভিদ বিলাকৰ তুলনাত আংগিক বিস্তাৰণৰ যোগেদি যিবিলাক উদ্ভিদ হয় সেই উদ্ভিদ বিলাকৰ কি হয় আগতীয়াকৈ ফুল ফল ধৰে আৰু চোৱা এই পদ্ধতিৰে কল কমলা আনাৰস গোলাপ তগৰ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ কি হয় বংশ বিস্তাৰ হয় এই পদ্ধতিৰে কল কমলা আনাৰস তগৰ আদি উদ্ভিদ বিলাকৰ কি কৰা হয় বংশ বিস্তাৰ কৰা হয় আৰু আংগিক বিস্তাৰণৰ যোগেদি আমি বেমাৰহীন উদ্ভিদ পাব পাৰো পুষ্টিগত উদ্ভিদ পাব পাৰো আৰু সৌন্দৰ্যবৰ্ধক উদ্ভিদ বিলাকো আমি পাব পাৰো সো এবাৰ আমি চাম ৰেণুৰ উৎপত্তি আৰু ৰেণুৰ উৎপত্তি ক'ত হয় ৰাইজোপাছ নামৰ ভেঁকুৰ বিলাকৰ দ্বাৰা হয় সেই পদ্ধতিৰে ৰেণুৰ উৎপত্তি পদ্ধতিৰে ৰাইজোপাছ নামৰ ভেঁকুৰ বিলাকে নিজৰ বংশবৃদ্ধি কৰে তোমালোকে নিশ্চয় দেখিছা হেমেকা পাউৰুটিত কি হয় কিছুমান আমি কি দেখিবলৈ পাওঁ কিছুমান সৰু সৰু প্ৰজনন অংগিকা টাইপ কিছুমান ৰেণু ধানি দেখিবলৈ পাওঁ যেতিয়া এইবোৰ কি হয় পচিবলৈ ধৰে দেখিছা ইয়াতে ইহঁতে খুব জলদি কি হ'ব পাৰে জানানে স্প্ৰিড হয় বিয়পিব পাৰে আৰু ফলত কি হয় তাৰ যোগেদি ৰাইজোপাছ ভেঁকুৰে কি কৰিব পাৰে নিজৰ বংশ বিস্তাৰ কৰিব পাৰে গতিকে ৰেণু ধানিৰ পৰা উৎপন্ন হোৱা ৰেণুৰ যোগেদি ৰাইজোপাছ নামৰ ভেঁকুৰে কি কৰে বংশ বিস্তাৰ কৰিব পাৰে সো প্ৰায়বিলাক সৰল বহুকোষী জীৱৰ দেহতো বিশেষ প্ৰকৃতিৰ প্ৰজনন অংগও পৰিলক্ষিত হয় বিশেষ প্ৰকৃতিৰ কিছুমান কি থাকে প্ৰজনন অংগিকা থাকে আৰু তাৰ পৰা কি সৃষ্টি হয় বংশ বিস্তাৰ হয় উদাহৰণ ৰাইজোপাছৰ ৰেণু গঠন এয়া কি দেখিছা তোমালোকে ৰেণু ধানি দেখিছা ৰেণু ধানিত কি থাকে বিভিন্ন ধৰণৰ ৰেণু থাকে আৰু বীজাণুবিলাক বিভিন্ন দেহত কি হৈ যায় হিচৰিত হৈ পৰিব পাৰে সিহঁতে আকৌ অন্য দেহ পালেও অন্য যদি কিবা আধাৰ পাই যায় আকৌ সেই আধাৰতো গৈ পেলাই কি কৰিব পাৰে নিজকে খুব জলদি খুব খৰতকীয়াভাৱে কি কৰি ল'ব পাৰে এটা কলনী বনাই ল'ব পাৰে একদম নিজৰ বংশ বিস্তাৰ খুব জলদি খুব সোনকালে কৰিব পাৰে সো এবাৰ আমি চাম কলাকৰ্ষণ পদ্ধতি এবাৰ আমি কি পঢ়িম কলাকৰ্ষণ যাক টিস্যু কালচাৰ বুলিও কোৱা হয় কলাকৰ্ষণ পদ্ধতি ই এক উন্নত মানৰ উদ্ভিদৰ সৃষ্টি কৰা উন্নত পদ্ধতি কলাকৰ্ষণ পদ্ধতিত কি কৰা হয় জানানে কলাকৰ্ষণ পদ্ধতিত এজোপা উন্নত মানৰ উদ্ভিদৰ কি কৰা হয় অগ্ৰস্থ অংশ যি অংশ অগ্ৰস্থ অংশ কাণ্ডৰ অগ্ৰস্থ মানে কি বুজি পাইছা না ছাত্ৰ ছাত্ৰীসকল যি উদ্ভিদৰ আগৰ অংশ কি কৰি লোৱা হয় কাটি লোৱা হয় দেখিছা উদ্ভিদৰ ধৰা আগৰ অংশ মানে কি ধৰা সূৰ্যৰ পোহৰৰ ফালে দিশ কৰি থকা অগ্ৰস্থ অংশ কাটি লৈ পেলাই ইয়াক কি কৰা হয় জানানে এটা কৃত্ৰিম মাধ্যমত ৰখা হয় অগ্ৰস্থ অংশ কাটি এই যে দেখিছা এই মাধ্যমটো হৈছে কি এটা কৃত্ৰিম মাধ্যম উদ্ভিদৰ
অগ্ৰস্থ কাটি কি কৰা হয় এটা কৃত্ৰিম মাধ্যমত ৰখা হয় আৰু এই কৃত্ৰিম মাধ্যমত কি হয় জানানে কোষ বিভাজন সংঘটিত হয় এই কৃত্ৰিম মাধ্যমত কি হয় বহুবাৰ কোষ বিভাজন অসংখ্য কোষ বিভাজন ঘটি কি সৃষ্টি হয় জানানে কেলাছ নামৰ দ্ৰব্যৰ সৃষ্টি হয় কি হয় কেলাছ নামৰ দ্ৰব্যৰ সৃষ্টি হয় এই কেলাছ গঠন হোৱাৰ পিছত বহুবাৰ কোষ বিভাজন ঘটি যি কেলাছৰ সৃষ্টি হয় এক কৃত্ৰিম মাধ্যম আৰ্টিফিচিয়েল মিডিয়ামত ৰাখিব লাগিব এই কেলাছখিনি কি কৰিব লাগিব জানানে আকৌ আন এটা মাধ্যমত ৰখা হয় কিন্তু এই যে আন এটা মাধ্যম লোৱা হয় সেই আন মাধ্যমটোত কি থাকিব জানানে সেই আন মাধ্যমটোত থাকিব উদ্ভিদৰ দেহ কোষ বৰ্ধনকাৰী কাণ্ড বৰ্ধনকাৰী কি পদাৰ্থ কোৱা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ কি থাকিব উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ তোমালোকৰ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক মনত আছে নে নাই উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ যিয়ে উদ্ভিদৰ কোষ কাণ্ড আদিৰ আকাৰ বৃদ্ধি কৰে কি আছিলে অক্সিন জিবাৰলিন সাইটোকাইনিন এইবিলাক হয় নে নহয় কোষ বিভাজনত সহায় কৰিছিল সাইটোকাইনিনে গতিকে এনেকুৱা এটা আকৌ মাধ্যমত কি ৰাখা হয় এই কেলাছখিনি ৰাখা হয় য'ত কি থাকে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ থাকে গতিকে এই কেলাছখিনিক আন এটা মাধ্যম য'ত উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ থাকে তাতে ৰাখা হয় আৰু তাৰ পিছতে কি হয় জানানে এটা নতুন উদ্ভিদৰ উৎপত্তি হয় কেনেকুৱা উদ্ভিদৰ উৎপত্তি হয় নতুন উদ্ভিদৰ সৃষ্টি হয় আৰু এই যে নতুন উদ্ভিদৰ সৃষ্টি হয় ই সম্পূৰ্ণৰূপে কি হয় জানানে সুস্থ আৰু বেমাৰহীন তাৰ মানে ৰোগমুক্ত বেমাৰহীন মানে কি ৰোগমুক্ত তেনেকুৱা উদ্ভিদবিলাক ৰোগমুক্ত হৈ পেলাই সৃষ্টি হয় আৰু বিভিন্ন সৌন্দৰ্যবৰ্ধক পদ্ধতি এইবিলাকত ব্যৱহাৰ কৰা হয় গতিকে এই টিস্যু কালচাৰ কলাকৰ্ষণ পদ্ধতি কি জানানে এক নতুন সৃষ্টি গতিকে এই পদ্ধতিবিলাক কি কৰা হয় নতুন উদ্ভিদ সৃষ্টি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় সো উদ্ভিদৰ বাঢ়ি অহা অগ্ৰস্থ অংশৰ পৰা দেখিছা ছাত্ৰ ছাত্ৰীসকল উদ্ভিদৰ বাঢ়ি অহা অগ্ৰস্থ অংশ আমি কি কৰো কাটি পেলাই উলিয়াই আনো আনি তাক কি কৰো কোষ পৃথক কৰি এটা নতুন উদ্ভিদ গঠন কৰো আৰু আনি পেলাই তাক এটা কি কৰো কৃত্ৰিম মাধ্যমত ৰাখো আৰু সেই কৃত্ৰিম মাধ্যমত কি হয় কোষ বিভাজন ঘটে আন এটা কৃত্ৰিম মাধ্যমত ৰাখো আৰু তাতে কি হয় কোষৰ স্থানান্তৰিত কৰা হয় আৰু কোষ স্থানান্তৰিত হোৱাৰ পিছত কি হয় কোষ বিভাজন ঘটে আৰু কোষ বিভাজনৰ দ্বাৰা কি সৃষ্টি হয় কেলাছ গঠন হয় আৰু সেই সৃষ্টি হোৱা কেলাছক আমি কি কৰো আন এটা মাধ্যম য'ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে কি থাকে প্ৰয়োজনীয় সঞ্জীৱনী পদাৰ্থ থাকে তালৈ আমি কিহৰ স্থানান্তৰ ঘটাও কেলাছখিনিৰ স্থানান্তৰ ঘটাও ফলত কি সৃষ্টি হ'ব মাটিত আমি ৰোপণ কৰাৰ ফলত এটা বৰ্ধিত উদ্ভিদৰ সৃষ্টি হ'ব দেখিছানে এটা বৰ্ধিত উদ্ভিদ গঠন হ'ব আৰু সেই উদ্ভিদ কি হ'ব ৰোগমুক্ত হ'ব সুস্থ হ'ব বেমাৰহীন হ'ব সো বহুতো উদ্ভিদ সংক্ৰমণ মুক্ত পৰিস্থিতিত বিকশিত হয় ই সম্পূৰ্ণৰূপে সংক্ৰমণ মুক্ত তাৰ মানে ৰোগমুক্ত সংক্ৰমণ মুক্ত মানে কি ৰোগমুক্ত ই সুস্থ সম্পূৰ্ণৰূপে সুস্থ আৰু সৌন্দৰ্যবৰ্ধক উদ্ভিদৰ ক্ষেত্ৰত এই পদ্ধতি কি কৰা হয় প্ৰয়োগ কৰা হয় দেখিছা ছাত্ৰ ছাত্ৰীসকল কলাকৰ্ষণ পদ্ধতিৰে আমি ৰোগমুক্ত উদ্ভিদ পাব পাৰো এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব সো মোৰ প্ৰথম প্ৰশ্ন প্লেনেৰিয়াত অযৌন প্ৰজননৰ পদ্ধতি পোৱা যায় অযৌন প্ৰজননৰ কি পদ্ধতি পোৱা যায় দ্বিখণ্ডন বিভংগন পুনৰ্জীৱন মুকুলোদ্গম প্লেনেৰিয়া কি পদ্ধতিৰে বংশ বিস্তাৰ কৰে প্লেনেৰিয়াই পুনৰ্জীৱন পদ্ধতিৰে বংশ বিস্তাৰ কৰে মোৰ দ্বিতীয় প্ৰশ্ন চোৱা তলৰ কোনবিধ উদ্ভিদে আংগিক বিস্তাৰণ দেখুৱায় কুঁহিয়াৰ গোলাপ আঙুৰ ওপৰৰ সকলোবোৰ আংগিক বিস্তাৰণ পদ্ধতিৰে
সকলোবোৰ উদ্ভিদে বংশ বিস্তাৰ কৰে মোৰ তৃতীয় প্ৰশ্ন চোৱা কলাকৰ্ষণ পদ্ধতি প্ৰয়োগ কৰি বেমাৰহীন উদ্ভিদৰ সৃষ্টি কৰিব পাৰি ই শুদ্ধ নে অশুদ্ধ ই জলদি কোৱা ছাত্ৰ-ছাত্ৰীসকল ই হৈছে শুদ্ধ কলাকৰ্ষণ পদ্ধতিৰে আমি কি কৰিব পাৰো নতুন উদ্ভিদৰ বেমাৰহীন উদ্ভিদ সৃষ্টি কৰিব পাৰো গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো অযৌনন প্ৰজনন পদ্ধতিৰ বিষয়ে পুনৰ্জীৱন পদ্ধতি মুকুলোদ্গম পদ্ধতি আংগিক বিস্তাৰণ পদ্ধতি আৰু ৰেণুৰ উৎপত্তি আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ